নগাঁৱত বীৰ লাচিত সেনাৰ হুংকাৰ নিজকে অনা অসমীয়া বুলি পৰিচয় দিয়াসকলক মধ্য অসমত ব্যৱসায় কৰিবলৈ দিয়া নহ'ব। অসমীয়া পৰিপন্থী কাম কৰা সকলক সহ্য কৰা নহ'ব। উজনিলৈ মাছ নপঠোৱাৰ হুংকাৰ দিয়াসকলৰ গাড়ী চলিবলৈ দিয়া নহ'ব। তেওঁলোকৰ মাছ আমাক নালাগে। বাংলাদেশত গৈ মাছ বিক্ৰী কৰক। তেওঁলোকতকৈ অসমীয়া ফিচাৰী বেছি আছে। এটা কথা স্পষ্ট কওঁ, চিধাকৈ কওঁ, যিসকল ব্যক্তিয়ে যিসকল ব্যৱসায়ীয়ে নিজকে অনা অসমীয়া বুলি সিহঁতে প্ৰতিষ্ঠা কৰিব বিচাৰিছে বা নিজকে চিনাকি কৰিব বিচাৰিছে যেন আমি অসমীয়াৰ লগত নাই, অসমীয়া সমাজৰ লগত নাই, সেইসকল ব্যৱসায়ীক চিধা অৰ্থত কওঁ, যদি তেওঁলোকে অসমীয়া নহয় বুলি নিজকে পৰিচয় দিব বিচাৰিছে তেনে কোনো ব্যৱসায়ী নগাঁৱতে নহয়, আপাৰ আছামটো পিছৰ কথা, নগাঁও মৰিগাঁও কোনো মধ্য অসমৰ কোনো জেগাতে তেওঁলোকক ব্যৱসায় কৰিবলৈ দিয়া নহ'ব। এইটো চিধা কথা। আজি বীৰ লাচিত সেনাৰ তৰফৰ পৰা এইটো পোনপটীয়াকৈ তেওঁলোকক ক'ব বিচাৰিছোঁ, যিসকলে অসমীয়াৰ পৰিপন্থী কাম কৰিব বিচাৰিছে তেওঁলোকক কোনো স্থানতে আমি সেই ব্যৱসায় কৰাৰ সুযোগ নিদিওঁ। আৰু এবাৰ ইয়াৰ আপোনালোকৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ, এইটো ধৰ্মীয় মেৰুকৰণ কৰিব নালাগে। আৰু আমি সেইসকলৰ বিৰুদ্ধেহে যুঁজ দিছোঁ যিসকলে নিজকে অসমীয়া নহয় বুলি চিনাকি দিব বিচাৰিছে। আৰু আজি এই সংক্ৰান্ত পুনৰবাৰ কওঁ, সেইসকলক আমি কোনো স্থানতে ব্যৱসায় কৰাৰ সুবিধা নিদিওঁ। আৰু আজি তেওঁলোকে স্পষ্ট কৰিব লাগিব তেওঁলোক অসমীয়া নে অনা অসমীয়া। সেইটোত আমাৰ ক'ব লগা নাই। ঠিক আছে, তেওঁলোকে যদি উজনিত নপঠায় তেওঁলোকে কালিৰ পিছত নগাঁও মৰিগাঁও গুৱাহাটী কোনো জেগাতে তেওঁলোকৰ সেই লোকসকলৰ মাছৰ গাড়ী সোমাব নিদিওঁ আৰু দিয়া নহয় কোনো স্বত্তে। তেওঁলোকে যাওক বাংলাদেশত বেচকগৈ তাহাঁতৰ মাছ নি পেলাই, নালাগে তাহাঁতৰ মাছ। তাহাঁতৰ কেইবিঘা ফিচাৰী আছে? আমাৰ অসমীয়াতকৈ বেছি ফিচাৰী আছে নেকি তাহাঁতৰ? 2-4টা ফিচাৰী লৈ পেলাই ধমকি দিব আহিছে, নালাগে তাহাঁতৰ মাছ নহ'লেও হ'ব। নিশ্চয় আমি অসমীয়া ব্যৱসায়ীসকলৰ লগত আছোঁ, তেওঁলোকক উৎসাহিত কৰি যাম। যিমান পাৰোঁ আমাৰ নিজৰ ল'ৰাও ব্যৱসায় কৰিবলৈ এতিয়া আৰম্ভ কৰিব। সেই মাছৰ ব্যৱসায় আমাৰ অসমীয়াৰ হাতত আহিব, নালাগে কোনো মিয়াৰ মাছ। অহাকালিৰ পিছত নহয়, আজিৰ পিছত কোনো গাড়ী নগাঁও টাউনত সোমাব দিয়া নহ'ব। সেইসকল লোকৰ গাড়ী, মই বাৰম্বাৰ কৈছোঁ যে সেইসকল লোকৰ গাড়ী নিৰ্দিষ্ট। নেশ্যন ফাৰ্ষ্ট নিউজ, গুৱাহাটী।